নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া দোকান যাব ওলাইছোঁ। তাৰপিছত এতিয়া মানে দেউতাক ভাতকেইটা দি থৈ যাওঁ পুতুককৈ, আৰু কাপোৰ কানি পিন্ধি পেলাই ওলাই পেলাই দেউতাক এতিয়া ভাতকেইটা দি থৈ যাওঁ। দেউতা মানে মোৰ শহুৰ দেউতা আছে, আৰু শহুৰ দেউতাই মোক কিন্তু বহুত মৰম কৰে দেই। কেতিয়াবা হঠাৎ গালিও পাৰিব পাৰে, কিন্তু তথাপিতো শহুৰ দেউতাই বহুত মৰম কৰে হ'লে মোক, আৰু সেইটো কাৰণে মোৰো সেইখিনি মৰম দিওঁ তেখেতক। শহুৰ দেউতা তেখেতেও মোক বহুত মৰম কৰে, আৰু ময়ো তেখেতক মানে নিজৰ ছোৱালী বুলি ভাবে, আৰু মইতো নিজৰ দেউতা বুলি ভাবোঁ দেই। কেতিয়াবা হয় দেউতাই মোক গালিও পাৰিব পাৰে, কিন্তু তথাপিতো মানে এই গালি পাৰা সময়ত গালি দিলে তাৰপিছত আকৌ মানে তেখেতে আকৌ ধুনীয়াকৈ মানে আকৌ মাত বোলটো ধুনীয়াকৈ তেখেতে মৰম কৰে, নিজৰ ছোৱালীৰ দৰে মৰম কৰে। আৰু সেনেকুৱা মৰম চেনেহ সদায় থাকে জানো, সেইটোৱে মানে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ যে মোৰ খালি মৰম চেনেহতে মই এনেকৈ ধুনীয়াকৈ থাকিব পাৰিছোঁ, হাঁহি মুখে থাকিব পাৰিছোঁ। এতিয়া দেউতাৰ ভাতকেইটা খাই ওলালৈকে ৰখোঁ, তাৰপিছত মই মোৰ কামত ওলাই যাম। দেউতাই বহুত মানে মোৰ মানে কেতিয়াবা ভাষা নোহোৱা হয় যে দেউতাই ইমানে মৰম চেনেহ কৰে, মানে ক'বও ভাষা নোহোৱা হয়। এজন মানে বহুত মানে কেতিয়াবা নিজৰ চকু পানী ওলাই আহে যে হয়, মোক দেউতাই বহুত মৰম কৰে, নিজৰ ছোৱালীৰ দৰে মৰম কৰে, সেইকাৰণে ভাল লাগে বহুত। আৰু হাঁহি মুখেও থাকিব পাৰিছোঁ, ইমান দুখ হ'লেও মই সদায় হাঁহি মুখে থাকিব পাৰোঁ, মানে শাহুৰ কাৰণে খালী মৰম চেনেহৰ কাৰণে মই পাইছোঁ। অকল শাহুৱে মৰম নহয়, ঘৰখনৰ সকলোৱে মৰম পাইছোঁ, বাই ভনীৰ পৰাও মৰম পাইছোঁ, যথেষ্টই মৰম পাওঁ মই। বোৱাৰী বুলি বা বৌ বুলি মৰম কৰে তেওঁলোকেও, আৰু সিহঁতৰ মৰম চেনেহতে মানে বহুতখিনি দুখৰ মাজতো, মোৰ নিজৰ দুখৰ মাজতো মই হাঁহিবলৈ পাওঁ সিহঁতৰ মৰম চেনেহতে।